মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 অনুশীলনী 1.5 ৰ কোৱেশ্চন নম্বৰ 6 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোৰ প্লেলিষ্ট ক্ৰিয়েট কৰা হৈছে। তাতে যাই তোমালোকে চেপ্টাৰ ওয়াইজ ভিডিঅ'কেইটা সিৰিয়ালি চাব পাৰিবা। সো এতিয়া চাওয়া কোৱেশ্চন নম্বৰ 6 ত কি কৈছে। কোৱেশ্চন নম্বৰ 6 ত কৈছে 6 ৰ 1 এইটো যদি x is equal to 1 plus root over 2 তেন্তে দেখুৱা যে x minus 1 by x whole cube is equal to 8 এইটো দেখুৱাব লাগে। তোমালোকে জানা যেতিয়া কিবা এক বস্তু দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে এনেকুৱা দিয়া থাকে তেনেহলে আমি লেফট হ্যান্ড সাইড is equal to রাইট হ্যান্ড সাইড আমি প্ৰমাণ কৰো। সো ইয়াতে x এর মানটো এইটো দিছে। সো ফার্স্ট আমি কি কৰো কি দিয়া আছে আমি লিখি লও। সো আমাৰ এইটো দিয়া আছে given x এর মান কি দিয়া আছে 1 plus root over 2 হয় না নাই। এতিয়া এইটোৰ লেফট হ্যান্ড সাইডটো আমি লিখিম। সো লেফট হ্যান্ড সাইডত আমাৰ কি দিয়া আছে LHS that is left hand side is equal to x minus 1 by x whole cube এইটো আমাৰ দিয়া আছে। সো এতিয়া আমি কি কৰিম যেহেতু আমাৰ x এর মানটো কি দিয়া আছে 1 plus root over 2 লব দিছে। সো আমি যত যত x আছে তত কি কৰি দিম 1 plus root over 2 বহাই দিম। সো এইটো বহাই দিম আমি। সো 1 plus root over 2 minus 1 by 1 plus root over 2 ইয়াৰ ওপৰত কি আছে এটা হোল কিউব আছে। সো নেক্সট কি কৰিম আমি যদি আমি লসাগু লও এলসিএম যদি লও তেনেহলে ইয়াৰ তলত মনে মনে কি আছে এটা 1 আছে। সো 1 ইনটু এটো মানে এইটোই হ'ব। সো 1 প্লাস root over 2 এটা যেটো তলত 1 আছিল হয় না নাই। সো এটোৰ মাজত 1 কিমান বাৰ যাব ইমান বাৰে যাব। সো এইটো দি আকৌ এইটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব। সো এইটো দি এইটো পূৰণ কৰিলে কি হ'ব যেটো দুটা সেম। সো আমি কি লিখিব পাৰো 1 প্লাস root over 2 হোল স্কয়ার মাইনাস যেটো এইটো আৰু এইটো একে আছে তেনেহলে কিমান হ'ব এইটো এইটো দি হৰণ কৰি লব 1 সেই 1 এ দি 1 ক পূৰণ কৰিলে কিমান পাম আমি 1 এ পাম। সো তুমি এইটো সেকেন্ড ব্র্যাকেট দি দিয়া কাৰণ এটা যেটো ফার্স্ট ব্র্যাকেট এটা আমি ইউজ কৰিছো। সো দিস ইজ কিউব। নেক্সট কি হ'ব নেক্সট হ'ব সবা এইটো কিমান আছে 1 প্লাস root over 2 এটা 1 প্লাস root over 2 কি আছে হোল স্কয়ার আছে। এটো আমি ভাঙি দিও। সো এটো কি ফর্মুলা পড়ে আছে a + b হোল স্কয়ার ফর্মুলা পড়ে আছে। সো এটো ভাঙি দিলে কিমান হ'ব a square plus 2 into a into b that is root over 2 plus root over 2 square তাৰপিছত কি আছে minus 1 আছে। সো সেকেন্ড ব্র্যাকেট ব্যৱহাৰ কৰিম আৰু এতে কিউব দিম। সো নেক্সট আমি কি লিখিব পাৰো সো is equal to আমাৰ এটো 1 plus root over 2 এ থাকিব। এটো 1 স্কয়ার মানে 1 plus 2 into 1 into root 2 মানে 2 root 2 plus root 2 স্কয়ার মানে কি root উঠি যাব থাকিব 2 এটো কি হ'ব -1 to -1 এ থাকিব। সো আমি কি কৰিম এটা সেকেন্ড ব্র্যাকেট লগাই এটো কিউব আছিল হোল কিউব দি দিম। সো তাৰ পিছত আমি কি হ'ব এটো লিখিব পাৰো 1 plus root over 2 সোচোন +1 -1 আমি কাটি দিব পাৰো। সো এটো কি হ'ব 2 root 2 plus 2 সো এতে তুমি কি দিয়া হোল কিউব দি দিয়া। তাৰ পিছত কি হ'ব আমি সো 2 root 2 plus 2 এটোৰ পৰা আমি 2 কমন লব পাৰো। 2 কমন ললে কি থাকিব root 2 plus ইয়াৰ পৰা 2 ওলাই লৈ আহিছে তাৰ মানে কি থাকিব 1 থাকিব। এটোক আমি সজাই লিখিব পাৰো কেনেকে 1 plus root 2 বা root 2 plus 1 একে কথা। সো ইয়াৰ ওপৰত কি আছে আমাৰ এটা কিউব আছে। সো এইটো আৰু এইটো কাটা গেল থাকিল কি অনলি 2 কিউব মানে আমাৰ কি 8। এটা আমাৰ কোৱেশ্চনত কি দেখাব দিছিল 8 রাইট সাইডত 8 দেখাব দিছিল না। সো আমি 8 পাই গলো। সো ইজ ইকুয়াল টু কি লিখি দিম আমি রাইট হ্যান্ড সাইড। সো আমাক কি দেখাব গৈছিল দেখুৱা যে x minus 1 by x whole cube is equal to 8। সো আমি দেখুৱাই দিলো। সো অসমীয়াত লিখি দিব পাৰা দেখুৱা হল বা ইংৰাজীত লিখিব পাৰা showed SHOWED। so this is our answer। 6 question number 2 আছে সৰল কৰক 1 by 1 plus root over 2 plus 1 by root 2 plus root 3 plus 1 by root 3 plus root over 4। so এটো আমি লিখি লম। so 1 by 1 plus root 2 plus 1 by root 2 plus root 3 plus 1 by root over 3 plus root over 4 এনেকুৱা অংক আমি আগতো কৰিছো।
সো আমি কি কৰিব লাগিব এই আটাইকেইটাৰ হৰ ফাৰ্ষ্ট কি কৰিব লাগিব পৰিমেয়কৰণ কৰিব লাগিব সেপাৰেটকৈ সো আমি কি কৰিম সো 1 into 1 plus root over 2 আছে সো এইটো হৰ পৰিমেয়কৰণৰ কাৰণে কি কৰিব লাগিব 1 minus root over 2 লিখিব লাগিব অলপ আগতে আমি শিকিছো সো 1 minus root over 2 ইয়াতে পূৰণ দিব লাগিব সো 1 minus root over 2 এটুত কি কৰিম আমি root 2 plus root 3 আছে সো আমি কি দিম root 2 minus root 3 সো ওপৰত কি হ'ব 1 আছিল 1 into root 2 minus root 3 হয় না নাই সো নেক্সট কি আছে root 3 plus root over 4 এটুত কি হ'ব root 3 minus root over 4 ওপৰত হ'ব 1 into a2 root 3 minus root over 4 so এটুত কি হ'ব আমাৰ a plus b into a minus b ফৰ্মুলা পৰিছে so this is a square minus b square so 1 into a2 মানে a2 1 minus root over 2 plus root 2 plus root 3 root 2 minus root 3 একে ফর্মুলা so a square minus b square উপরত কি হবো root 2 minus root 3 ঠিক আছে কি আছে a square minus b square so এটুত কি হবো উপরত root over 3 minus root over 4 এটা সো 1 স্কয়ার মানে 1 root over 2 স্কয়ার মানে root হিসাবে থাকিব 2 so this is 1 minus root 2 plus এটো root over 2 স্কয়ার মানে root হিসাবে এটো পরা root হিসাবে থাকিব 3 উপৰত থাকিব root 2 minus root 3 এটো প্লাস এটো root হিসাবে থাকিব 3 root হিসাবে থাকিব 4 উপৰত থাকিব root 3 minus root over 4 so এবার কি হবে আমার 1 minus root 2 that is 1 minus 2 মানে minus 1 plus root 2 minus root 3 2 minus 3 মানে minus 1 plus root over 3 minus root over 4 3 minus 4 মানে minus 1 এতে কি কৰিব লাগিব এতে এটা প্লাস আছে এতে মাইনাস আছে সো এই প্লাস এ মাইনাস এ মাইনাস সো minus 1 minus root 2 ঠিক এটো প্লাস মাইনাস এটো মাইনাস হবো root over minus root over 3 এতেও প্লাস মাইনাস কি হবো মাইনাস যেটো তলত 1 আছে সেই কারণে এনেকে হবো সো root over 3 minus root over 4 সো এটো ভাঙি দিয়া উঠাই দিয়া ব্র্যাকেট কেটা সো minus 1 minus minus plus root 2 minus কি root 2 है ना minus minus plus root 3 minus root 3 minus minus plus root over 4 সেটা কি কি কাটা যায় সব হ্যাঁ plus root 2 minus root 2 plus root 3 minus root 3 তাহলে থাকিল কি সোয়া এতে কি থাকিব এই minus 1 এটা থাকিল আৰু root over 4 root over 4 মানে কি 4 মানে 2 স্কয়ার সো স্কয়ার আৰু এটো root over উঠি যাব থাকিব কিমান 2 so -1 plus 2 মানে +1 so this is our answer question number 3 কি দিছে 1.277 এর উপর কি দিয়া আছে বার দিয়া আছে আৰু 0.133 এর উপর কি দিয়া আছে বার দিয়া আছে পরিমেয় সংখ্যা দুটা যোগ কৰা এইটো আৰু এইটো যোগ কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইটো পৰীক্ষাত কোৱেশ্চন আহিলে বেছি মাৰ্ক নিদিয়ে সেই কাৰণে আমি শৰ্টকাট মেথড এইটো কৰিম সো আমি এনেকে লিখিম সো আমাৰ যোগ কৰিব দিছে সো আমি ফার্স্ট এটো লিখি লও কি যোগ কৰিব দিছে আমাক দিছে 1.27 তাৰ উপর বার দিয়া আছে প্লাস 0.13 তাৰ উপর কি দিয়া আছে বার দিয়া আছে মই নিয়মটো শিকাই দিছো তোমালোকে মনত ৰাখিবা সো নিয়মটো হল এনেকুৱা ফার্স্ট কি কৰিবা এতে চাবা দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে দশমিকৰ পিছত যিকেইটা সংখ্যা থাকে তাৰ ওপৰত কোন কেইটাৰ ওপৰত বার আছে যিকেইটাৰ ওপৰত বার আছে হিমান কেইটা কি হ'ব ন হ'ব যদি দুটা সংখ্যাৰ ওপৰত বার থাকে তেনলে দুটা ন হ'ব এতে কেইটা সংখ্যাৰ ওপৰত বার আছে অনলি 7 এর ওপৰত আছে তেনেহলে এটা ন হল তাৰ পিছত চাবা দশমিকৰ পিছত কোন কেইটা সংখ্যাৰ ওপৰত বার নাই যিকেইটাৰ ওপৰত বার নাই হিকেইটা শূন্য হ'ব ইয়াতে এটা সংখ্যাৰ ওপৰত বার নাই দশমিকৰ পিছত সো এটা শূন্য হল 90 বুজি পালানে 7 এর উপর বার আছে এই কারণে এটা 9 হল 2 এর উপর বার নাই এই কারণে এটা
শূন্য হ'ল তাৰপিছত কি কৰিবা এই গোটেই সংখ্যাটো লিখিবা গোটেই সংখ্যাটো কি দশমিক বাদ দি লিখিবা 127 লিখিলা লিখাৰ পিছত ইয়াৰ পৰা কি মাইনাস কৰিবা ইয়াৰ পৰা হেতু সংখ্যা মাইনাস কৰিব লাগিব যেটো সংখ্যাৰ ওপৰত কি নাই বাৰ নাই সো 1 আৰু 2 ৰ ওপৰত কি নাই বাৰ নাই সো তুমি -1 লিখি দিয়া বুজি পালানে সম্পূৰ্ণ সংখ্যাটো লিখিলা দশমিক বাদ দি 127 তাৰপিছত কি দিলু -1 আৰু 2 ৰ ওপৰত বাৰ নাই সেই কাৰণে এনেকে 12 লিখি দিলু বুজি পালা ঠিক এটো এনেকে কৰিম সো এটোত আমি কি কৰিম আমি প্ৰথমে চাইলম কাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে সো এটা 9 এটা সংখ্যাৰ ওপৰত বাৰ নাই সো এটো হ'ব 0 এতিয়া চোৱা সম্পূৰ্ণ সংখ্যাটো লিখা 13 মাইনাস দি তুমি কি কৰিবা কোন কেটা সংখ্যাৰ ওপৰত কি নাই বাৰ নাই সো অনলি 1 ৰ ওপৰত বাৰ নাই সো আমি কি লিখিম অনলি 1 লিখিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভুল নকৰিবা ইয়াতে মই কি কৈছো যে যিকেটা সংখ্যাৰ ওপৰত বাৰ নাই হেকেটা শূন্য কিন্তু কি দশমিকৰ পিছত তুমি যদি ভাবা যে 1 ৰ ওপৰতো বাৰ নাই তেনেহলে দুটা শূন্য হ'ব তেনেহলে ভুল হ'ব আমাৰ কি মনত ৰাখিব লাগিব দশমিকৰ পিছত কেটা সংখ্যাৰ ওপৰত বাৰ নাই হেকেটা শূন্য হ'ব সো এটো আৰু এটো এনেকা লিখিলো সো নেক্সট আমি কি কৰো দিস ইজ 90 127 পৰা 12 বাদ দিলে কিমান থাকে 115 প্লাস 13 পৰা 1 বাদ দিয়া থাকিব কি 12 তলত 90 এটা চোৱা ইয়াতেও 90 আছে ইয়াতেও 90 আছে লখও কিমান হ'ব 90 হ'ব যেহেতু ইয়াতেও 90 সো 1 বাৰ 1 বাৰ যাব সো এটো ওপৰত কিমান হ'ব 115 সো 90 মাজত 90 1 বাৰ যাব একেতে এটো পূৰণ কৰি দিয়া এটো হ'ব কিমান 12 সো 115 প্লাস 12 এই দুটা যোগ কৰিলে কিমান হ'ব 127 আৰু এটো হ'ব কিমান 90 হয় না নাই এতিয়া 127ক 90 দি হৰণ কৰিলে যেটো হ'ব হেতু হ'ব আমাৰ এই দুটাৰ যোগফল সো এবাৰ আমি 127ক 90 দি হৰণ কৰি চাও আহা সো আমি কি দেখা পালো যে 127ক যদি 90 দি হৰণ কৰা হয় তেনেহলে কি হয় 1.4111 এনেকে যায় থাকে সো এটো আমাৰ কিমান হ'ব সো 1.4111 এনেকে যায় থাকিব সো এটোক আমি কি লিখিব পাৰি এটো লিখিব পাৰি আমি 1.41 ৰ ওপৰত বাৰ সো দিস ইজ आवर आंसर সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা ভিডিওটো লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট এনেকুৱা আৰু ধুনিয়া ভিডিও বনাবলৈ মোক অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ